নমস্কাৰ আৰু এবাৰ আহিছোঁ সৰু এটা ব্লগ লৈ চাব পাইছে আমাৰ বিহুত এয়া ৰুটি পিঠা তিল পিঠা আৰু বহুত অন্য ধৰণৰ মানে বস্তু বহুত কিবা কিবি বনাই আছোঁ। এইটো এটা চাম কি বনাইছে। এইটো কি হয়? এইটো পকা মিঠৈ বনাইছোঁ। পকা মিঠৈ পকা বুলি মিঠৈ। কয়। পকা মিঠৈত কি দিয়া হয়? পকা মিঠৈ দিয়া হয় শালি চাউল, ভাত খোৱা চাউল, তাৰপৰা গুড়, তাৰপিছত জালুক, হেৰি বাদাম, চব গুটি, তাৰপিছত নাৰিকল, ডাঠ নাৰিকল দিছোঁ। সেয়া এনেকৈ এতিয়া গলাই মেলি এনেকৈ সেই জুইত বনালোঁ। ইয়াত দিলে হয় নাই আৰু দিলে তাতে গলাই গ'ল। গলাই লয়, গলাই নমাই পেলাই ঠাণ্ডা কৰি লয়। এতিয়া এইটো এনেকৈ কৰি তাৰপিছত এনেকৈ ৰুটি বেলা লিখা কৰি লয়। ৰুটি বেলা নিচিনা কৰি তাৰপিছত লাডু গোল লাডু গোল বাটুল গুটিৰ দৰে বনাই হয় নাই? এতিয়া এইটো হ'লগৈ আৰু এইটোকে এতিয়া পকা মিঠৈ বুলি কয়। চাহৰ লগত খাই কিজানি খুবেই ভাল লাগে। মজা মজা। আৰু আমাৰ বাইদেউ বনাইছে চাব পাইছে। এই বাইদেউ বনাইছে। এই বাইদেউ অকণমান লাজ কৰে ক'বলৈ। অকণমান মানে বহুতেই লাজ কৰে। সেইটোৱে। এতিয়া আমি এইটোৱে আমাৰ মাঘ বিহু এতিয়া দিন চলি আছে নাই? মাঘ বিহুৰ দিন হয় নাই? বিহুৰ আৰু কি পিঠা বনাব বাৰু? মাঘ বিহুত কি পিঠা বনাব? আৰু মাঘ বিহুত নিমখীয়া পিঠা বুলি কয়, তেল পিঠা, মালপোৱা, তিল পিঠা, চুঙা পিঠা, দৈ, চিৰা, সান্দহ গুড়ি, মুড়ি, যোনে যি খায়, দৈ ইত্যাদি বনাই মানে। চুঙা চাউল, পাতি হেৰি কি কয় এইটো কলপাতত দিয়া পিঠা, বইল পিঠা, কাঠ আলু, মিঠা আলু, হাঁহ মাংস, কোমোৰা, হ'ব তেতিয়াহ'লে ইয়াৰ পৰাই শেষ কৰিছোঁ আৰু হাঁহি লাগিছে বহুত। হাঁহি কেলে লাগিছে মানে নবৌ কথা শুনিয়ে হাঁহি লাগিছে মোৰ। এইটো আমাৰ টিকলা ওলাই আহিলে। টিকলা কৈ দিয়া কিবা গান এটা কৈ দিয়া। গান এটা এই পলালে ইছা। ভিডিঅ'টো কেনেকুৱা লাগিলে এবাৰ কমেণ্ট কৰি জনাব। লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আপোনালোকে। থেংক ইউ, ধন্যবাদ।